এডুকেশ্যন টিকে এছাম সকলকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু এটা নতুন আপডেট আহিয়ে থাকে শিক্ষা বিভাগৰ ফালৰ পৰা, স্পেচিয়েলি আমাৰ চৰকাৰী শিক্ষকসকললৈ আৰু যিবিলাক আমাৰ প্ৰাইভেট আছে গোটেইবিলাকৰ কাৰণেই হয়। কিন্তু চৰকাৰী স্কুলত যিহেতু এটাকৈ অৰ্ডাৰবিলাক ওলাই থাকে যাতে শিক্ষা ব্যৱস্থাটো ক্ষিপ্ৰ গতিত চলি যাব পাৰে। এতিয়া কথাটো হ'ল, এতিয়া যিহেতু মিছন মোডত চৰকাৰে কাম কৰে, এতিয়া শিক্ষা খণ্ডৰ বাবে এক অত্যন্ত প্ৰত্যাশাপূৰ্ণ খবৰ জনাবলৈ পাই আনন্দিত হৈছোঁ। এই কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। শ্ৰেণীকোঠাৰ পৰম্পৰাগত চক ডাষ্টৰৰ সৈতে এতিয়া সংযুক্ত হ'ব কৃত্ৰিম বুদ্ধিমত্তাৰ নতুন সম্ভাৱনা। ইউনিচেফৰ সহযোগত আৰম্ভ হোৱা গুগল AI এডুকেটৰ ছিৰিজে অসমৰ শিক্ষকসকলক অসমীয়া আৰু অন্যান্য ভাৰতীয় ভাষাৰ সহায়ত AI টুলছৰ ফলপ্ৰসূ ব্যৱহাৰেৰে অধিক দক্ষ কৰি তুলিব। এইটো বহুত ভাল হ'ব মই ভাবোঁ। ইয়াৰ দ্বাৰা যিহেতু আমি অতি সহজে ডাটাবিলাক কালেক্ট কৰিব পাৰোঁ আজিকালি, আৰু ল'ৰা ছোৱালীক ভালদৰে শিকাব পাৰিম। কিন্তু তাৰে কাৰণে একচুৱেলি আমাৰ LPৰ পৰা আদি কৰি গোটেইবিলাক স্কুলত স্মাৰ্ট ক্লাছৰ বহুত ইম্পৰ্টেণ্ট হ'ব। তাৰে সামগ্ৰীবিলাক লাগিব। এই পদক্ষেপ শিক্ষক অধিক সৃষ্টিশীল, গতিশীল আৰু ভৱিষ্যতমুখী কৰি তোলাৰ এক নতুন অভিযান। আমাৰ লক্ষ্য স্পষ্ট, অসমৰ শিক্ষা ব্যৱস্থা সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাওক। যিহেতু সময় ডিজিটেল হৈ গৈ আছে, গতিকে সৰুৰে পৰাই সকলোৱে যাতে ডিজিটেলমুখী হৈ গৈ থাকিব পাৰে, আৰু তেতিয়াহে আমাৰ ডেভেলপমেণ্ট স্পীড হ'ব। আৰু স্কিল আজিকালি লাগে, স্কিল নহ'লে কাম নাই। গতিকে আমাৰ কিতাপৰ পঢ়াতকৈ বেছিকৈ আমাৰ স্কিলটো বহুত গুৰুত্বপূৰ্ণ, কাৰণ স্কিল থাকিলে আমি প্ৰাইভেটকৈ কিবা এটা কৰি, নিজাকৈ কিবা এটা কৰিও চলিব পাৰোঁ। গতিকে এইখিনি আছিল গুড নিউজ বুলিয়ে ক'ব লাগিব শিক্ষা বিভাগৰ ফালৰ পৰা। ধন্যবাদ।